নমস্কাৰ মই ডক্টৰ ৰজি দন্ত বিশেষজ্ঞ আৰু আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো ডেন্টেল ইমপ্লান্টৰ বিষয়ে আলোচনা কৰিম সবিশেষ গোটেইখিনি ডেন্টেল ইমপ্লান্ট কৰোঁতে কিমান খৰচ হয় আৰু আপোনাৰ কি প্ৰবলেম থাকিলে আপুনি ডেন্টেল ইমপ্লান্ট ট্ৰিটমেন্ট কৰাব পাৰে এই গোটেইখিনি বিষয়ে আজিৰ ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। গতিকে যদিহে জানিব বিচাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলো। এতিয়া আটাইতকৈ প্ৰথমতে মই আপোনাক ক'ব বিচাৰোঁ যে যদিহে আপোনালোকৰ এটাও দাঁত নাথাকে আৰু বহুত পেচেণ্টে বিচাৰে ফিক্স দাঁত মানে খোলা মেলা দাঁতটো বা ৰিমুভেবল যিটো ডেঞ্চাৰ হয় খোলা মেলা কৰি যি নকলি দাঁত লগোৱা হয় তাতকৈ বেছি সকলোৱে বিচাৰে যে ফিক্স দাঁত লগাবৰ কাৰণে। সেই গতিকে বহুত পেচেণ্টে সোধে যে এটাও যদি দাঁত নাথাকে তেতিয়াহ'লে ফিক্স দাঁত কেনেকৈ লগাব পৰা যায়। যদিহে আপোনাৰ মুখত এটাও দাঁত নাই তেতিয়াহ'লে কি হয় আপোনাৰ ছাপোৰ্ট ভালদৰে নাথাকে। তাতে খোলা মেলা যেটো ৰিমুভেবল ডেঞ্চাৰ হয় সেইটো লগাব পৰা যায়, কিন্তু ফিক্স দাঁত লগাবৰ কাৰণে আমাক অৰিজিনেল দাঁতৰ ছাপোৰ্ট লাগিব নহ'লে ইমপ্লান্টৰ ছাপোৰ্ট লাগিব। ইমপ্লান্ট হৈছে এনেকুৱা এটা প্ৰচিডিউৰ যিটো আপোনাৰ দাঁতত থকা হাৰ্ডি, যিটো আপোনাৰ তলৰ যিটো হাৰ্ডি হয় মেণ্ডিবল বুলি কওঁ আৰু যিটো ওপৰৰ হাৰ্ডি হয় মেক্সিলা বুলি কোৱা হয়। তো এই মেক্সিলা এইখন গোটেইখন মেণ্ডিবল, এই পাৰ্টটো মেণ্ডিবল বুলি কোৱা হয় আৰু এইটো মেক্সিলা বুলি কোৱা হয়। তো এই হাৰ্ডিৰ ছাপোৰ্টৰ সহায়ত সেই হাৰ্ডিত প্ৰথমতে স্ক্ৰু ফিট কৰি লোৱা হয় আৰু সেই স্ক্ৰু ফিট কৰাৰ লগতে স্ক্ৰু ফিট কৰাৰ পাছত যি স্ক্ৰু ফিট কৰা হয় সেই স্ক্ৰুৰ সহায়ত সেই স্ক্ৰুৰ ছাপোৰ্টৰ সহায়ত দাঁত নথকা ঠাইত ফিক্স দাঁত লগাই দিয়া হয়। যেনেকৈ এই ঠাইত আপোনাৰ দাঁত নাই কিন্তু যদিহে আপুনি ফিক্স দাঁত লগাব বিচাৰে তেতিয়াহ'লে দুটা অপশ্যন আছে। এটা হৈছে ডেন্টেল ব্ৰিজ কেনেকৈ কৰা হয় সেইটো মই কৈ দিছোঁ ইয়াতে। ব্ৰিজ হৈছে আপোনাৰ যদিহে এটা দাঁত নাথাকে, ইয়াতে চাওক এটা দাঁত নাই কিন্তু ইয়াৰ ওচৰৰ দুফালৰ দুটা দাঁতৰ ছাপোৰ্ট লোৱা হৈছে এই মাজৰ দাঁতটো লগাবৰ কাৰণে। তো এই ওচৰৰ যে দুটা দাঁত আছে এই দুটা দাঁত অকণমান কাটিং কৰি দাঁতকেইটা অকণমান এটা শ্বেপ বনাই পিনে যেনেকৈ আমি আমাৰ মূৰত টুপি পিন্ধো ঠিক তেনেকৈ এই দাঁত দুটাটো এই নতুন দাঁতটো যিটো দাঁত নাই সেই দাঁতটো লগাবৰ কাৰণে এই ওচৰৰ দাঁত দুটাটো টুপি পিন্ধাবলগীয়া হয়, মানে যিটো আমাৰ ভাষাত যিটো ডেন্টেল ব্ৰিজ বুলি কোৱা হয়। এটা দাঁত নাই কিন্তু ওচৰৰ দুটা দাঁত মানে তিনিটা দাঁতৰ ব্ৰিজ বনিব। ওচৰৰ দুটা দাঁতৰ ছাপোৰ্টৰ সহায়ত এই মাজৰ দাঁতটো আপোনাৰ লাগি যাব। এইটো হৈছে এটা ফিক্স টিথ লগোৱাৰ উপায়। এইটো ডেন্টেল ব্ৰিজ বুলি কোৱা হয় বা ডেন্টেল কেপ বুলি কোৱা হয়। তাৰ পাছত যদিহে আপুনি বিচাৰে যে আমাৰ এই নাই এটা দাঁতহে নাই কিন্তু আমি বাকী ভাল দাঁত দুটা কিয় নষ্ট কৰোঁ, এই দাঁত দুটাত কোনো ধৰণৰ একো টাচ নোহোৱাকৈ কোনো ধৰণৰ কাটিং নকৰাকৈ এই দাঁত দুটাৰ সহায় নোলোৱাকৈ যদিহে আপুনি ফিক্স দাঁত লগাব বিচাৰে তেতিয়াহ'লে আপোনাৰ দাঁত নথকা ঠাই টুকুৰাত থকা যিটো হাৰ্ডি যিটো বন সেই বনত আপুনি স্ক্ৰু ফিটিং কৰি ডেন্টেল ইমপ্লান্ট ট্ৰিটমেণ্ট কৰাব পাৰে। আৰু যদিহে আপোনাৰ এটাও দাঁত নাথাকে, ইয়াতে আপোনাৰ গোটেইকেইটা দাঁতে আছে গোটেইকেইটা দাঁত নহয় মানে দুটা দাঁত আছে, এইফালে শেষৰ দুটা দাঁত আছে আৰু এইফালে এটা দাঁত আছে। তো সেই এইফালৰ এটা আৰু এইফালৰ দুটা দাঁতৰ ছাপোৰ্টত গোটেইখিনি দাঁত এনেকৈ ইয়াতে লগাই দিয়া হৈছে। কিন্তু যদিহে এটাও দাঁত নাথাকে তেতিয়াহ'লে আপোনাৰ তাতে এই যিটো মেণ্ডিবল হয় বা যিটো মেক্সিলা হয় আমাৰ মুখৰ ভিতৰত থকা হাৰ্ডিত কিমানটা ইমপ্লান্ট লাগিব সেই অনুসৰি আপোনাৰ তলত কৰিলে 6টা বা 8টা ইমপ্লান্টৰ সহায়ত তাৰ ওপৰত ফিক্স দাঁত লগাব পৰা যায়। এতিয়া আপোনালোকক মই কষ্টটো কৈ দিম আৰু ট্ৰিটমেণ্ট কৰিবৰ কাৰণে কি কৰি লোৱা হয়, সাধাৰণতে কি চাই লোৱা হয় সেইখিনিও কৈ দিম। তো আমি বৰ্তমান মোৰ চেম্বাৰৰ কথা মই কৈ দিছোঁ বা নৰ্মেলি যিটো এটা ৰেঞ্জ হয় যিটো আপোনাৰ অসমত যিকোনো ঠাইতে আপোনাৰ ইমপ্লান্ট হৈ যাব এৰাউণ্ড 25,000ৰ পৰা আপোনাৰ 60,000ৰ ভিতৰত বিভিন্ন ধৰণৰ কোম্পানীৰ ইমপ্লান্ট আছে। তো আপোনাৰ 25,000ৰ পৰা 60,000ৰ ভিতৰত আপুনি যিকোনো ধৰণৰ ইমপ্লান্ট ট্ৰিটমেণ্ট কৰিব পাৰে। যিকোনো আপোনাৰ ঘৰৰ ওচৰত থকা যিকোনো ডেন্টেল ক্লিনিকতে গৈ পেলাই খবৰ কৰিব পাৰে। ইমপ্লান্ট ট্ৰিটমেণ্টটো সকলো ডেণ্টিষ্টেই নকৰে কিন্তু সকলো ক্লিনিকতে হোৱাৰ সুবিধা আছে, কৰাৰ সুবিধা আছে। ইমপ্লান্টলজিষ্ট থাকে যিসকলে ইমপ্লান্টৰ কাৰণে কোৰ্চ কৰি থৈছে তেওঁলোকে কৰে ইমপ্লান্ট।
আপোনালোকে ডেণ্টেল ক্লিনিকত খবৰ কৰিলে গম পাব তো তাতে আপোনালোকৰ যদি কোনোবাই কৰিব বিচাৰে ডেণ্টেল ইমপ্লান্ট তেতিয়াহ'লে আপোনালোকে ওচৰৰ ডেণ্টেল ক্লিনিকত খবৰ কৰিব পাৰে কণ্টেক্ট কৰিব পাৰে ডক্টৰৰ লগত কনসাল্ট কৰি সুধি চাব পাৰে নাইবা যদি আপুনি মোৰ ক্লিনিকত আহিব বিচাৰে তেতিয়াহ'লে অনলাইন যোগেও কণ্টেক্ট কৰি ল'ব পাৰে আৰু কি প্ৰব্লেম আছে আপোনাৰ সেইখিনিও আপুনি কমেণ্টত সুধিব পাৰে কমেণ্টত কুৱেশ্যন কৰিব পাৰে তাৰ পাছত মই যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু যদিহে আপুনি ইমপ্লান্ট কৰিব বিচাৰে তেতিয়া আপোনাৰ প্ৰথমতে এক্সৰে কৰা হ'ব নৰ্মেল যিখন ডেণ্টেল এক্সৰে হয় OPG বুলি কোৱা হয় OPG খনত কৰিলে আপোনাৰ তিনিটা ডাইৰেকচনৰ পৰা যেহেতু গম পোৱা নাযায় সেইকাৰণে এখন আপোনাৰ 3 ডাইমেনশনাল এক্সৰে কৰা হ'ব যিখন CBCT বুলি কোৱা হয় যিখন কোন বিম কম্পিউটাৰ টমোগ্ৰাফি বুলি কোৱা হয় তো CBCT এক্সৰেখন কৰাৰ পিছত আপোনাৰ ডক্টৰ গৰাকীয়ে গোটেইখিনি আপোনাৰ জোখমাখ লৈ আপোনাৰ বোন থিকনেস কেনেকুৱা আছে আপোনাৰ যি হাৰ্ডি আছে কিমান ষ্ট্ৰং হয় তাতে কোনটো ইমপ্লান্ট কৰিলে আপুনি ভাল ৰিজাল্ট পাব যেহেতু আপোনাৰ ইমপ্লান্টটো ফৰ লাইফ টাইম আপুনি কৰাইছে সেই গোটেইখিনি বস্তু আগতীয়াকৈ মানে চাই লোৱা হয় তো গোটেই বোন থিকনেসৰ পৰা আদি কৰি আপোনাৰ বোনত কোনটো ইমপ্লান্ট লগালে আপুনি ভাল ৰিজাল্ট পাব গোটেইখিনি ধুনীয়াকৈ আলোচনা কৰি আপোনাক বুজাই দিব ডক্টৰ গৰাকীয়ে আৰু তাৰ পাছত আপুনি ট্ৰিটমেন্ট ষ্টাৰ্ট কৰিব পাৰে তো আজিলৈ ইমানে আকৌ লগ পাম আপোনালোকক এটা নতুন টপিকৰ সৈতে এটা নতুন ভিডিঅ' আপোনালোক সুস্থ থাকক সবল থাকক তাৰে কামনাৰে আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে শেষত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কোনোবাই প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পায় আৰু কিবা যদি আপোনালোকৰ প্ৰবলেম থাকে তেতিয়াহ'লে কন্টেক্ট কৰিব পাৰে আজিলৈ আহিছো ধন্যবাদ শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ